নমস্কাৰ শ্ৰোতা দৰ্শক 15 নৱেম্বৰ 2024 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছলৈকে সকলোকে স্বাগতম জনালো ইতিমধ্যে আমাৰ প্ৰিলিমছৰ ক্ৰেশ কোৰ্ছৰ এটা সেশন আৰম্ভ হৈছে যদিহে আপোনালোকে ৰেজিষ্টাৰ কৰিবলৈ খুজিছে আপোনালোক যদি ইন্টাৰেষ্টেড তেতিয়া অতি সোনকালে খুব কম সময়ৰ ভিতৰতে একদম স্পেসিফিক আমাৰ কাৰণে এক্সাম ওৰিয়েন্টেড এটা ক্ৰেশ কোৰ্ছ আমি প্ৰিপেয়াৰ কৰিছো আৰু অতি সোনকালে আপোনালোকে হেহে ৰেজিষ্টাৰ কৰিব পাৰে আৰু ৰেজিষ্টাৰ কৰিবৰ বাবে আপোনালোকে তলত দিয়া কন্টাক্ট নাম্বাৰটিটো যোগাযোগ কৰিব পাৰে আজিৰ মোস্ট ইম্পৰ্টেন্ট টপিকসমূহ আমি চাওঁ আহক প্ৰথমতে গুৰু নানকৰ ওপৰত আমি অলপ আলোচনা কৰিব লাগিব তাৰছত আজি জনজাতীয় গৌৰৱ দিৱসৰ ওপৰত আমি অলপ আলোচনা কৰিম বুলডোজাৰ জাস্টিস নো কি হয় জিএস টুৰ কনটেক্সটত আমি অলপ চাম মিশন কৰ্ম যোগী ভেৰি ইম্পৰ্টেন্ট GS4 ৰ কাৰণেও ইম্পৰ্টেন্ট GS2 ৰ ক্ষেত্ৰতো ইম্পৰ্টেন্ট এটা ইম্পৰ্টেন্ট টপিক অন্তৰিক্ষ অভ্যাস প্ৰিলিমছৰ কাৰণে আমি অলপ চাম আৰু শেল্ফ স্লেপ নো কি হয় প্ৰিলিমছৰ কাৰণে আমি অলপমান চাবলৈ চেষ্টা কৰিম আৰু তাৰ আগতে আপোনালোকক জনাই থওঁ যে যদি আপোনালোকে মেইন স্পেসিফিক গাইডেন্স প্ৰগ্ৰাম বিচাৰিছে তেনেহলে আপোনালোকে তলত দিয়া QR কোডটোৰ পৰাও আপোনালোকে কিছুমান তথ্য আহৰণ কৰিব পাৰে বা তলত দিয়া কন্টাক্ট নাম্বাৰটোৰ পৰা গাইডেন্স প্ৰগ্ৰামৰ ৰিলেটেড এনি কোৱেৰি আপোনালোকে ইয়াৰ পৰাই আপোনালোকে গ্ৰহণ কৰিবলৈ সক্ষম হ'ব তেনেহলে আহক আজি প্ৰথমটো নিউজৰ ওপৰতে আমি অলপমান ফোকাস কৰো গুৰু নানক জয়ন্তী উপলক্ষে গুৰু নানকৰ যিখিনি শিক্ষা নীতি আদৰ্শ ইয়াৰ ওপৰতে আমি অলপমান আলোচনা কৰিম দ্য লাইফ এণ্ড টিচিংছ অফ গুৰু নানক আচলতে এটা গুৰু নানক বুলি ক'লে তেখেত এগৰাকী নন সেক্টেৰিয়ান ভক্তি মুভমেন্ট বুলি ক'ব লাগিব যদিও তেখেতৰ পৰাই শিখিজমৰ আৰম্ভণি দেখা পাওঁ কিন্তু শিখিজম বুলি তেওঁ এটা শিখ ধৰ্ম বুলি তেওঁ সেপাৰেটলি আৰম্ভণি কৰা নাছিল তেওঁ এটা নন সেক্টেৰিয়ান কোনো পন্থী নোহোৱাকে কোনো স্পেসিফিক তেওঁ হিন্দু মুছলমান কোনো ধৰ্ম নিৰ্বিশেষে তেওঁ কিছুমান মৰেল টিচিংছ কিছুমান তেওঁ দিছিলে আৰু বিশেষকৈ তেওঁ ফোকাস কৰিছিল মেডিটেশন এণ্ড সাৰ্ভিস টু মেনকাইণ্ড মানুহক কিদৰে সাৰ্ভিস প্ৰভাইড কৰিব মানুহৰ সেৱাৰ বাবে তেওঁ নিজকে অৰ্পণ কৰিছিল আৰু হেহে তেখেতে কিছুমান শব্দ ব্যৱহাৰ কৰিছিল যেহেতু তেওঁ টেকনিক্যালি কোনো পাৰ্টিকুলাৰ তেওঁ ভগৱানৰ মানে পলিথিজম আমি যি বহু ভগৱান আমি বিশ্বাস কৰো সেই পলিথিজমকো তেওঁ বিশ্বাস কৰা নাছিল তেওঁৰ মতে ভগৱান এজনে এক ওংকাৰ বুলি তেখেতে কৈছিল এক ওংকাৰ তাৰ পিছত তেওঁ গডছ নেম ইজ ট্ৰু সতনাম ভগৱানেই একমাত্ৰ সত্য যোনে আমাক বনাইছে তেখেতে কৰ্তা পুৰুষ হয়নে কৰ্তা পুৰুষ বুলি আমি ক'ব পাৰো এনেকুৱা ধৰণৰ কিছুমান শব্দ তেওঁ প্ৰয়োগ কৰি পেলাই নিজৰ যিখিনি টিচিংছ সেই টিচিংছখিনি তেওঁ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিল এটা চাব গলে আজি ইমান ইম্পৰ্টেন্ট কিয় ইম্পৰ্টেন্ট এই কাৰণে কাৰণ কোনো ধৰ্ম জাতিৰ ভেদাভেদ যি আমাৰ মাজত এই ধৰ্মৰ নামত ভেদাভেদ জাতিৰ নামৰ ভেদাভেদ চলি আছিল সেই সময়ত সেই ভেদাভেদক তেওঁ আওকাণ কৰি পেলাই তেওঁ এই সোশ্যাল ডিভাইড সেই সময়ৰ সমাজৰ এই ইভিল প্ৰথাসমূহৰ এগেইনষ্টত তেওঁ যুঁজ দিবলৈ চেষ্টা কৰিছিল কাষ্ট সিস্টেমক লৈ পেলাই তেওঁ ক্ৰিটিসাইজ কৰিছিল কাষ্ট ক্ৰীড সোশ্যাল ষ্টেটাস যি আছিল এইবিলাকক লৈ পেলাই তেওঁ যথেষ্ট তেওঁ ক্ৰিটিসাইজ কৰিছিল আৰু মানুহৰ মনত যি অন্ধবিশ্বাস তাৰ উপৰি যিসমূহ ইনটলাৰেন্স সহিষ্ণুতাৰ অভাৱ সেইবোৰ বস্তুও তেওঁ নাইকিয়া কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল সেই কাৰণে তিনটা ইম্পৰ্টেন্ট বস্তু এটা হৈছে মাৰ্সি কন্টেন্টমেন্ট আৰু ট্ৰুথ তেওঁ কৈছিল যে এই তিনিটা বস্তুৰে সত্য দয়া এনেকেই আমি সমাজখনক আমি একত্ৰিত কৰিব পাৰিম বুলি তেখেতে সেই কাৰণে কৈছিল 1469 তে তেখেতৰ জন্ম হৈছিল নানকানা সাহিব বৰ্তমান পাকিস্তানৰ অঞ্চলত তেওঁৰ জন্ম হৈছিল যথেষ্ট এডুকেটেড আছিল সংস্কৃত পাৰ্চিয়ান আৰবিক হিন্দী পাঞ্জাবী সকলো তেওঁ জানিছিল 16 বছৰ বয়সতে বিয়াও হৈছিল আৰু সেই সময়ত এই যে আমাৰ সেক্ৰেট থ্ৰেড মানে কি হে লগুন জাতীয় তেনেকুৱা তেওঁক যেটা পিন্ধাৰ কথা কৈছিল তেওঁ সেই নিপিন্ধু বুলি তেওঁ ৰিফিউজ কৰি দিছিল কিয় কাৰণ ইনষ্টেড অফ অল দিস এইবোৰ এনে নামত হুতা লগাই পেলাই গোটেইখন সমাজত এটা মানে নেগেটিভ প্ৰস্পেক্ট দেখুৱাৰ হলনি আমি এনেকুৱা হুতা ৰাখিব লাগে যি হুতাই সকলোকে বান্ধোনত ৰাখিব পাৰে মৰম স্নেহৰ বান্ধোনত যাতে আমি ৰাখিব পাৰো তেনেকুৱা এবিধ হুতাৰ কথাহে তেওঁ আচলতে কৈছিল
তেওঁ ইমানেই ভ্ৰমণ কৰিছে এটা চাব তেখেতসকলৰ ভক্তি মুভমেণ্টৰ চেইণ্টসকলৰ কিছুমান মানে স্পেচিয়েলিটি আপুনি দেখা পাব তেওঁলোকে খুব মানে তীৰ্থ ভ্ৰমণ কৰিছে ঠিক সেইদৰে গুৰু নানকেও প্ৰায় ২৪ বছৰ ধৰি বিভিন্ন প্ৰান্তত তেওঁ ভ্ৰমণ কৰিছে ভাৰতবৰ্ষৰ বিভিন্ন জেগাত তেওঁ ভ্ৰমণ কৰিছে শ্ৰীলংকা তিবেট ইৰাণ ইৰাক ৰাছিয়া চাইনা ক'ত যোৱা নাই বিভিন্ন জেগাত তেওঁ ভ্ৰমণ কৰিছে একমাত্ৰ এটা উদ্দেশ্যৰে যে কিদৰে মানুহৰ মনত যে অন্ধবিশ্বাস সেই অন্ধবিশ্বাস কিদৰে নাইকিয়া কৰিব পাৰি মানুহৰ মাজত ঐক্যতা কিদৰে লৈ আনিব পাৰি আৰু ইণ্টেলেক্ট ডিভাইন উইজডম মানুহৰ যি চিন্তাৰ যি চিন্তা কৰিব পৰা যি এটা পজিটিভ কেপাচিটি সেই কেপাচিটি কিদৰে মানুহৰ মনত আনিব পাৰি ইয়াক লৈ পেলাই তেওঁ গোটেই বিভিন্ন প্ৰান্তত বিশ্বৰ বিভিন্ন প্ৰান্তত তেওঁ ভ্ৰমণ কৰি পেলাই তেওঁ নিজৰ নীতি আদৰ্শৰ কথা তেওঁ কৈছিলে তেওঁ সদায় কিৰত কৰো বন চকো আৰু নাম জপো বুলি কৈছিলে কিৰত কৰো যি সত্য সেই সত্যত থাকক বন চকো শ্বেয়াৰ ৰিচোৰ্চেছ নাম জপো যোন হয় উপাৰ্জনা তেখেতকে স্মৰণ কৰাটো প্ৰয়োজনীয় এই যে আমাৰ হিন্দু প্ৰথাত আমি সূৰ্য নমস্কাৰ কৰি আমি গংগা জল আমি যে সূৰ্যক প্ৰণাম কৰোঁ সূৰ্য প্ৰণাম যে আমি কৰোঁ সেই বস্তুটো তেওঁ ক্ৰিটিচাইজ কৰিছিলে যে কি হয় এইবোৰ কৰি কি হ'ব আমাৰ মানুহৰ মনত যদি সহিষ্ণুতা নাই আমি যদি ঐক্যতা ৰাখিব নোৱাৰো সেই উপাৰ্জনাক তেনেকৈ আপুনি জল অৰ্পণ কৰি আপুনি কি পাব নেক্সট গডছ অমনিপ্ৰেজেন্ট যে ভগৱান চাৰিওফালে আছে ওপৰ তল লেফ্ট ৰাইট এভৰিৱেৰ ভগৱান সকলোতেই আছে অমনিপ্ৰেজেন্ট আৰু তেওঁ প্ৰতি মুহূৰ্তত যি ৰিচুৱেলছবিলাক ৰীতি নীতি নিয়ম কানুন এইবোৰক তেওঁ সেইকাৰণে সকলো সময়ত তেওঁ কুৱেশ্যন কৰিছিলে আৰু তেওঁৰ এই অভাৰঅল তেওঁক আমি এগৰাকী ছ'চিয়েল ৰিফৰ্মাৰ হিচাপে আমি কনচিডাৰ কৰিব পাৰোঁ হয়নে আৰু সেইকাৰণে তেওঁ বিভিন্ন টাইটেল তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিলে যেনেকৈ ৰিমপোচিয়া ভূটান আৰু ছিকিমত তেখেতক ৰিমপোচিয়া বুলি কৈছিলে নেপালত তেখেতক নানক ঋষি বুলি তেখেতক কৈছিলে তিবেতত আকৌ নানক আচাৰ্য লামা বুলি কৈছিলে ইৰাকত তেখেতক বাবা বুলি ভাবিছিলে ইজিপ্তত ৱলি বুলি কৈছিলে চাইনাত ফোচা বুলি কৈছিলে মেক্কাত বাবা নানক বুলি কৈছিলে ৰাছিয়াত কদমদাৰ বুলি কৈছিলে নানক শ্বাহ আৰু নানক পীৰ বুলি বাগদাদত কৈছিলে বিভিন্ন নামেৰে তেওঁ জনাজাত তেওঁৰ যি শেষৰ সময়ছোৱা কৰ্টাৰপুৰ বৰ্তমান পাকিস্তানৰ কৰ্টাৰপুৰতে খেতি কৰি তেওঁৰ নীতি আদৰ্শৰ বিষয়ে মানুহৰ মাজত প্ৰচাৰ কৰি অৰ্গেনাইজিং কমিউনিটি মিল একেলগে সকলোৱে যাতে খোৱা বোৱা কৰি পেলাই কোনো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে একত্ৰিতভাৱে যাতে থাকিব পাৰে তেনেকেই তেওঁ কিছুমান প্ৰচেছ তেওঁ দাঙি ধৰিছিলে তো ওভাৰঅল চাব গ'লে তেওঁৰ যি এই প্ৰথা এই যি লিগেচিটো মেইনটেইন কৰিলে তেওঁৰ পিছতে আমি দেখা পাওঁ শিখ গুৰুক আমি পাওঁ যেনেকৈ অংগদ পাওঁ अमर दास पाऊँ रामदास पाऊँ गुरु अर्जन देव पाऊँ हरगोबिंद पाऊँ हर राय हर कृष्ण गुरु तेग बहादुर आमी पाऊँ गुरु तेग बहादुरर गुरुद्वारा এটা ধুবুৰীত আপোনালোকে পাব গুৰু গোবিন্দ সিং পাব এওঁলোক গুৰু শিখ গুৰু গ্ৰন্থ সাহিব ইটাৰনেল গুৰু সেইখন গুৰু গ্ৰন্থ সাহিব যিখন সেয়া তেওঁলোকৰ আটাইতকৈ চেক্ৰেট বুলি শিখসকলৰ চেক্ৰেট আটাইতকৈ ইম্পৰ্টেণ্ট এখন ধৰ্মীয় পুস্তক হিচাপে কনচিডাৰ কৰা হয় আৰু তেওঁলোকৰ চিম্পল আইডিঅলজি এটাই ভক্তি অন্তৰত ভক্তি সত্য হিউমিলিটি জেনাৰচিটি মানুহ জেনাৰাছ হৈ থাকিব লাগে মডেষ্ট হৈ থাকিব লাগে এনেকুৱা কিছুমান কথাই তেওঁলোকে বেছিকৈ ফ'কাছ কৰে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা আপোনালোকৰ বাবে ৰখা হৈছে দ্য এছেন্স অফ গুৰু নানকছ টিচিংছ লাইজ ইন চিম্প্লিচিটি হিউমিলিটি এণ্ড হিউমেনিটি হয়নে চিম্প্লিচিটি হিউমিলিটি and humanity এই তিনিটা keyword দিয়া হৈছে দেই discussed how these principles are relevant to addressing contemporary societal issue বৰ্তমান সময়ৰ যি আমাৰ সমাজত যি ইস্যুসমূহ চলি আছে এই ইস্যুসমূহ কিদৰে এড্ৰেছ কৰিব পৰা যায় গুৰু নানকৰ টিচিংসমূহৰ দ্বাৰা আপোনালোকে লিখিবলৈ চেষ্টা কৰিবচোন ইয়াৰ পিছত আমি জনজাতীয় গৌৰৱ দিৱসৰ ওপৰত আমি অলপমান আলোচনা কৰোঁ জনজাতীয় গৌৰৱ দিৱস আচলতে বিৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকী উপলক্ষে উদযাপন কৰা হয় প্ৰতি বছৰে 15 নৱেম্বৰ তাৰিখে
জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰা হয় মনত ৰাখিব আৰু এই বছৰ 150th birth anniversary ভগৱান বিৰছা মুণ্ডাৰ 150th birth anniversary to this year this is quite important জনজাতীয় গৌৰৱ দিৱসে আচলতে আমাৰ যিসকল ট্ৰাইবেল ৱেলফেয়াৰৰ এটা নতুন এৰা এটা লৈ আনা বুলি ক'ব পাৰি জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰাৰ পৰা কাৰণ আমি এই দিৱস উপলক্ষে অকল এই দিৱস উদযাপন কৰা মানে এটা দিন আমি উদযাপন কৰিলো তেনেকুৱা নহয় যথেষ্ট চৰকাৰে যথেষ্ট ৰীতি নীতি লৈ আনিছে যথেষ্ট স্কিমছ লৈ আনিছে যাৰ দ্বাৰা ট্ৰাইবেল সকলৰ আপলিফমেণ্ট ট্ৰাইবেল সকলৰ ৱেলফেয়াৰৰ কাৰণে বিভিন্ন স্কিমছ ইত্যাদি আমি দেখা পাইছোঁ যেনেকৈ আমি ক'ব পাৰোঁ যিসকল ট্ৰাইবেলসকল বন বন্ধু বুলি কোৱা হৈছে তেখেত যিহেতুকে ফৰেষ্ট ডুৱেলাৰ বিভিন্ন ধৰণৰ ফৰেষ্ট ঘন অৰণ্যৰ আশে পাশে তেওঁলোকে বসবাস কৰে সেইকাৰণে বন বন্ধু বুলি কোৱা হৈছে তেওঁলোকৰ বাবে 58 লাখ ঘৰ বনোৱা হৈছে PM আৱাস যোজনা আমাৰ আছে টয়লেট বনোৱা হৈছে টয়লেট নিৰ্মাণ কৰা হৈছে আয়ুষ্মান ভাৰত হেল্থ কাৰ্ড তেওঁলোকক দিয়া হৈছে তেওঁলোকৰ স্বাস্থ্যৰ বাবে ধৰতি আবা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযান এটা স্কিম এটা আনিছে য'ত 80,000 crore এটা এমাউণ্ট চেংচন কৰা হৈছে 5 কোটি মানুহৰ বাবে তেওঁলোকৰ বেনিফিটৰ বাবে 5 কোটি জনজাতীয় মানুহৰ বাবে এডুকেশ্যন স্কিল ডেভেলপমেণ্টতো যথেষ্ট ফ'কাছ কৰা হৈছে যেনে একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুলছ ট্ৰাইবসকলৰ বাবে বন্ধন বিকাশ কেন্দ্ৰ ৰখা হৈছে এণ্টাৰপ্ৰেনাৰশ্বিপ স্কিল ডেভেলপমেণ্ট বিজনেছ এণ্টাৰপ্ৰেনাৰশ্বিপৰ বাবে লেণ্ড ৰাইটছ আৰু এম্পাৱাৰমেণ্টত ফ'কাছ কৰা হৈছে যেনে আমাৰ ফৰেষ্ট ৰাইট এক্ট আছে ফৰেষ্ট ৰাইট এক্ট 2006 এই ফৰেষ্ট ৰাইট এক্টৰ অনুসৰি তেখেতসকলক মাটি দিয়া হৈছে লেণ্ড টাইটেলছ দিয়া হৈছে তেনেকৈ প্ৰায় বিভিন্ন ধৰণৰ প্ৰজেক্টছ লৈ অনা হৈছে তেওঁলোকৰ অভাৰঅল আপলিফমেণ্টৰ বাবে প্লাছ MSP দিয়া হৈছে তেওঁলোকে জিঅ' তেওঁলোকৰ প্ৰডাকশ্যন ফৰেষ্ট প্ৰডিউচ তেওঁলোকে জিঅ' কৰে MSP দিয়া হৈছে তেওঁলোকৰ স্বাস্থ্য খণ্ডত বিশেষকৈ ট্ৰাইবেলসকলৰ মাজত চিকল চেল এনিমিয়া এই চিকল চেল এনিমিয়া খুব বেছিকৈ দেখা পোৱা যায় ঠিক আছে তো এই চিকল চেল এনিমিয়া কেনেকৈ ৰোধ কৰিব পৰা যায় চিকল চেল এনিমিয়া ৰোধ কৰিবৰ বাবেও প্ৰপাৰ স্ক্ৰিনিং কাৰোবাৰ আছে নেকি কাৰণ ইটছ এ জেনেটিক ডিজঅৰ্ডাৰ আল্টিমেটলি হয়নে তো সেই জেনেটিক ডিজঅৰ্ডাৰ আছে নেকি কাৰোবাৰ তাৰ কাৰণে প্ৰপাৰ স্ক্ৰিনিং মেথডলজিও লৈ অনা হৈছে আৰু ট্ৰাইবেল হেৰিটেজক সন্মান জনাই পেলাই জনজাতীয় গৌৰৱ দিৱস প্ৰতি বছৰে 15 নৱেম্বৰৰ দিনাখন উদযাপন কৰা আমি দেখা পাওঁ 11টা ট্ৰাইবেল ফ্ৰীডম ফাইটাৰ মিউজিয়াম নিৰ্মাণ কৰা হৈছে ট্ৰাইবেল ব্ৰেভাৰী তেখেতসকলে যিও বিভিন্ন সময়ত তেখেতসকলে নিজৰ যি ব্ৰেভাৰী দেখুৱাইছে তাৰ বাবে ট্ৰাইবেল ফ্ৰীডম ফাইটাৰ্ছৰ মিউজিয়াম ৰখা হৈছে অলপমান বিৰছা মুণ্ডাৰ ওপৰত যদি কওঁ বিৰছা মুণ্ডা তেখেত ঝাৰখণ্ড বিহাৰ আচলতে বিহাৰ ঝাৰখণ্ড সেই অঞ্চলৰ এগৰাকী ট্ৰাইবেল হিৰো বুলি আমি গম পাওঁ মুণ্ডা ট্ৰাইবৰ এগৰাকী ব্যক্তি তেওঁ সেই তাহানিৰ দিনতে ব্ৰিটিছৰ এগেইনষ্টে তেওঁ যুঁজিছিলে কিহৰ বাবে লেণ্ড ৰাইটছ ব্ৰিটিছসকলে যিহে তেওঁলোকৰ মাটিৰ অধিকাৰ কাঢ়ি ল'বলৈ চেষ্টা কৰিছিলে সেই লেণ্ড মাটিৰ অধিকাৰৰ বাবে তেখেতে মানুহক অনুপ্ৰেৰণা যোগাইছিলে যে কেনেকৈ আমি নিজৰ মাটিৰ বাবে আমি যুঁজিব পাৰোঁ সেইটো এটা মুণ্ডা ৰেবেলিয়ন আমি দেখা পাইছোঁ ট্ৰাইবেল ৰেবেলিয়ন এটা হয় মুণ্ডা ৰেবেলিয়ন উলগুলান বুলিও কোৱা হয় 19th centuryত আমি এই ৰেবেলিয়ন আমি দেখা পাইছিলোঁ 1900ত 25 বছৰ বয়সতে খুব কম বয়সতে তেখেতৰ মৃত্যু হ'ল কয় নহয় কথাতে কয় ভাল মানুহ সোনকালে ভগৱানে লৈও যায় হয়নে আৰু সেয়েহে তেওঁৰ যি ইম্পেক্ট সেই ইম্পেক্টতে তেওঁৰ সেই নেশ্যনেল মুভমেণ্টৰ যি ইম্পেক্ট সেই ঝাৰখণ্ড আজিৰ এই দিনটোতে 2000 চনতে ঝাৰখণ্ড এজ এ ষ্টেট was created মনত ৰাখিব আৰু 2021 চনৰ পৰা জনজাতীয় গৌৰৱ দিৱস বুলিও উপলক্ষে বিৰছা মুণ্ডাৰ প্ৰতি বছৰ বিৰছা মুণ্ডাক স্মৰণ কৰা হয় মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে দ্য ডিক্লেৰেশ্যন অফ দ্য বাৰ্থ এনিভাৰ্চাৰী অফ ভগৱান বিৰছা মুণ্ডা এজ জনজাতীয় গৌৰৱ দিৱস ইজ এ ট্ৰিবিউট টু ট্ৰাইবেল ভেলৰ ডেফিনেটলি How can such initiatives help in preserving the history and culture of India's tribal communities? উত্তৰটো আপোনালোকে লিখিবলৈ চেষ্টা কৰিব ইয়াৰ পিছৰ নিউজলৈকে আমি আগবাঢ়িছোঁ বুলডোজাৰ্ছ জাষ্টিছ কি হয় সুপ্ৰিম কোৰ্টৰ এখন বেঞ্চ য'ত জাষ্টিছ BR গৱাই KV বিশ্বনাথন তেওঁলোক আছিলে কিছুমান গাইডলাইনছ তেওঁলোকে লৈ আনিছে ডিউ প্ৰচেছ ক'ত দেখা পাব
ডিউ প্ৰচেছ আচলতে চাব গ'লে বৰ্তমান এটা আছে আমাৰ ডিউ প্ৰচেছ অফ ল এটা হৈছে প্ৰচিডিউৰ এষ্টাব্লিছড বাই ল হয়নে আমাৰ সংবিধানে বহু আগতে কিছুমান নিয়ম কানুন ধৰা বান্ধি দিছে আমি সেই নিয়ম অনুসৰি যদি আমি গৈ থাকো দ্যাট ইজ প্ৰচিডিউৰ দ্য প্ৰচিডিউৰ এষ্টাব্লিছড বাই ল আনহাতে with the change in society সমাজ যিদৰে চেঞ্জ হৈছে সমাজৰ চেঞ্জৰ লগে লগে সময় সেই লগতে সমাজৰ চেঞ্জৰ লগত প্যাৰেলেলি আমি যদি আমাৰ এই জাস্টিস সিস্টেম বা আমাৰ কনস্টিটিউশনতো আমি যদি কিছুমান চেঞ্জেছ আনো ৰেক্টিফিকেশনছ আমাৰ আইন কানুন সকলোতে যদি আমি চেঞ্জেছ আনো দ্যাট ইজ ডিউ প্ৰচেছ অফ ল যেটো দেখা পাব বিশেষকৈ ইউএছ ইত্যাদি ডিউ প্ৰচেছ অফ ল বিশেষকৈ ফোকাস কৰা হয় আমাৰ যেনিবা প্ৰচিডিউৰ এষ্টাব্লিছড বাই লত আমি বেছিকৈ ফোকাস কৰোঁ কিন্তু বৰ্তমান সময়ত সুপ্ৰিম কোৰ্টৰ কিছুমান ৰিমাৰ্কেবল জাজমেণ্টৰ দ্বাৰা আমি ডিউ প্ৰচেছ অফ ল বৰ্তমান ডিউ প্ৰচেছ অফ লক যে ফলো কৰা হৈছে ডিউ প্ৰচেছ অফ ল ইজ নাথিং বাট এ চাইন অফ এডভান্সমেণ্ট অফ ছ'চাইটি বুলি আমি ক'ব পাৰোঁ সেই ডিউ প্ৰচেছ অফ লক এনচিয়'ৰ কৰিবৰ কাৰণে এটা বুলডোজাৰ জাষ্টিছৰ কথা কোৱা হৈছে বুলডোজাৰ জাষ্টিছৰ লগত এটা মানে আমি এটা পইণ্ট আমি পঢ়িবলৈ লৈছোঁ তো বুলডোজাৰ জাষ্টিছ বুলি কি বুলডোজাৰ জাষ্টিছ মানে কি বুলডোজাৰ জাষ্টিছ মানে হৈছে এইটো এটা কণ্ট্ৰভাৰ্চিয়েল প্ৰেক্টিছ আচলতে য'ত কোনোবা যদি ক্ৰিমিনেল ঠিক আছে কোনোবা যদি চিৰিয়াছ ক্ৰাইম যদি কমিট কৰিছে আজি ছাপ'জ মই এগৰাকী অপৰাধী মই কিবা এটা অপৰাধ কৰিছোঁ ৰেপ মাৰ্ডাৰ কমিউনেল ৰাইট যি হওক মই এগৰাকী অপৰাধী মোৰ অপৰাধৰ পানিছমেণ্ট হিচাপে অথৰিটিয়ে কি কৰিব পাৰে বুলডোজাৰ্ছ ব্যৱহাৰ কৰি ডাঙৰ ডাঙৰ মেচিনছ ব্যৱহাৰ কৰি মোৰ প্ৰপাৰ্টি চাৰখাৰ ভাঙি মিলি ডেমলিছ চাৰখাৰ কৰি দিব পাৰে এইটো এটা খুব কণ্ট্ৰভাৰ্চিয়েল প্ৰেক্টিছ হয় সেইকাৰণে দিছ ইজ দ্য ৰিজন ফৰ উইচ এইটো লৈ পেলাই অলপ কণ্ট্ৰভাৰ্চি যিহেতু হয় এইটো বহু ক্ষেত্ৰত বহুতে পাৱাৰৰ মিছইউজ কৰা বুলি কোৱা হৈছে অথৰিটিয়ে পাৱাৰৰ মিছইউজ কৰিছে আজি যিমান যি হওক মই এগৰাকী অপৰাধী হ'লেও মোৰ প্ৰপাৰ্টি ডেমলিছ কৰা আই হেভ দ্য ৰাইট টু শ্বেল্টাৰ ন আৰ্টিকল 21ৰ কথা যদি মই কওঁ এজ পাৰ আৰ্টিকল 21 আই হেভ দ্য ৰাইট টু শ্বেল্টাৰ তো মোৰ ৰাইট টু শ্বেল্টাৰ এজ এ ফাণ্ডামেণ্টেল ৰাইট মোৰ নাইকিয়া কৰি দিলে নে নাই আজি মই বাৰু ঠিক আছে মই এগৰাকী অপৰাধী কিন্তু মোৰতো ৰাইট টু শ্বেল্টাৰো আছে মোৰ সেই ইটছ এ ফাণ্ডামেণ্টেল ৰাইট মোৰ সেয়া মৌলিক অধিকাৰ মোৰ সেই মৌলিক অধিকাৰ খণ্ডন কৰিছে ৰাইট সেইকাৰণে বুলডোজাৰ জাষ্টিছ এই পাৰ্টটো আহিছে সেইকাৰণে অকণমান গাইডলাইন সুপ্ৰিম কোৰ্টে কিছুমান গাইডলাইনছ দিছে যেনে সেই গাইডলাইনছ অনুসৰি এটলিষ্ট অথৰিটিয়ে প্ৰপাৰ্টি ডেমলিছ কৰাৰ আগতে এটলিষ্ট 15 দিন আগতে নটিচ এটা দিয়া প্ৰয়োজন য'ত মেনশ্যন থাকিব লাগিব যে কি কাৰণে ডেমলিছ কৰিব ওলাইছে ঠিক আছে এইবিলাক চব মেনশ্যন থাকিব লাগিব নেক্সট এইটোও ক'ব লাগিব যে আমি যে ভাঙিবলৈ প্ৰপাৰ্টি যে ডেমলিছ কৰিবলৈ ওলাইছোঁ ইয়াৰ বাহিৰে অন্য বেলেগ কোনো উপায় নাই দেৰ ইজ অনলি ওৱান ৱে ডেট ইজ ডেমলিশ্যন ইজ দ্য অনলি অপশ্যন ডেট ইজ লেফ্ট সেইটোও তেওঁলোকে জাষ্টিফাই কৰিব লাগিব তাৰ উপৰি তেওঁলোকে আৰু 15 দিন আগতেতো নটিচ দিবই লাগিব তাৰ উপৰি আৰু 15 দিন তেওঁলোকে ৰখিব লাগিব ইন কেছ আজি ছাপ'জ মই এগৰাকী অপৰাধী 15 দিন আগতে মোক নটিফাই কৰিলে যে আপোনাৰ প্ৰপাৰ্টি ডেমলিছ কৰা হ'ব তাৰপিছত ইন কেছ মই যদি কোৰ্টত চেলেঞ্জ কৰোঁ তাৰ বাবে আকৌ 15 দিন তেওঁলোকে 15 দিন হৈ যোৱাৰ পিছতো তেওঁলোকে মই যদি কোৰ্টত চেলেঞ্জ কৰিছোঁ তেতিয়াহ'লে তেওঁলোকে আকৌ 15 দিন তেওঁলোকে ৰখিব লাগিব 15 দিন হৈ গ'ল কাৰণে মই যে ডেমলিছ কৰিম তেনেকুৱা নহয় মই যদি কোৰ্টত এপিল কৰিছোঁ ডেট মিনছ দেয়াৰ শুড বি এ ৱেইটিং টাইম পিৰিয়ড আৰু যদি ডেমলিশ্যন যদি কৰা হয় তেতিয়াহ'লে ভিডিঅ' ৰেকৰ্ড কৰিব লাগিব এটা প্ৰপাৰ ইনস্পেকশ্যন ৰিপৰ্ট এখন বনাব লাগিব প্ৰপাৰ ডেমলিশ্যন ৰিপৰ্ট এখন বনাব লাগিব তো এনেকুৱা ধৰণৰ কিছুমান গাইডলাইনছ আচলতে সুপ্ৰিম কোৰ্টে দিছে আৰু ইয়াৰ আঁৰত কথা এটাই কাৰণ যিটো ইয়াক আনলফুল বুলি কোৱা হৈছিলে হয়নে আনলফুল আৰু সেই আনলফুল চিষ্টেমটো অলপমান ৰোধ কৰিবৰ বাবে প্ৰিভেণ্ট কৰিবৰ বাবে বুলডোজাৰ জাষ্টিছ আহিছে আৰু যিহেতু মই অলৰেডি ক'লোঁ আৰ্টিকল 21ৰ আণ্ডাৰত উই হেভ ৰাইট টু শ্বেল্টাৰ এজ এ ফাণ্ডামেণ্টেল ৰাইট আমাৰ মৌলিক অধিকাৰ যাতে হনন কৰা যাতে নহয় সেইকাৰণে বুলডোজাৰ জাষ্টিছ ইম্পৰ্টেণ্ট ডিছক্ৰিমিনেটৰী বুলিও কোৱা হৈছে
আৰু যেতিয়া গাইডলাইন্সবিলাকত অলপমান জিও আজি তেনেকৈ গাইডলাইন্সবিলাক কি কাৰণেনো আপুনি ডেমলিছ কৰিবলৈ ওলাইছে নটিছ পিৰিয়ডৰ পৰা আৰম্ভ কৰি ভিডিঅ' ৰেকৰ্ডৰ পৰা আৰম্ভ কৰি এইবিলাকে কি কৰে এইবিলাকে একাউণ্টেবিলিটি ট্ৰান্সপেৰেঞ্চি এই একাউণ্টেবিলিটি ট্ৰান্সপেৰেঞ্চিও বৃদ্ধি কৰে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে বুলডোজাৰ জাষ্টিছ কাক কোৱা হয় আপোনালোকে লিখিব লাগিব নিশ্চয় বুজি পাইছে আৰু গাইডলাইন্স কি দিছে সুপ্ৰিম কোৰ্টে কি গাইডলাইনসমূহ দিছে যে মুঠৰ পৰা বুলডোজাৰ জাষ্টিছক লৈ পেলাই গাইডলাইনসমূহ কি দিয়া হৈছে সেয়া আপোনালোকে লিখিব লাগিব মিছন কৰ্ময়োগীলৈকে আমি আহোঁ মিছন কৰ্ময়োগী নিউজত কি কাৰণে আহিছে এখন MOU এখন চাইন হৈছে কাৰ লগত উইথ কেপাচিটি বিল্ডিং কমিশ্যন KBC কৰ্ময়োগী ভাৰত আৰু গভৰ্ণমেণ্ট অফ আছাম অসম গভৰ্ণমেণ্ট এই তিনিওটা ডিপাৰ্টমেণ্টৰ মাজত এখন ট্ৰাইপাৰ্টাইট MOU এখন চাইন হৈছে আৰু মিছন কৰ্ময়োগী কি হয় আচলতে মিছন কৰ্ময়োগী ইজ এবাউট দ্য চিভিল চাৰ্ভেণ্টৰ কেপাচিটি কেনেকৈ বৃদ্ধি কৰিব পৰা যায় কৰ্ময়োগী প্ৰগ্ৰেমৰ মাধ্যমেৰে কেনেকৈ আমি চিভিল চাৰ্ভেণ্টৰ আমি কেপাচিটি কেনেকৈ আমি বৃদ্ধি কৰিম কেনেকৈ এফিচিয়েঞ্চি আমি কেপাচিটি বৃদ্ধি কৰিম মানে কি আমি কিদৰে এফিচিয়েঞ্চি বিল্ড আপ কৰিম কেনেকৈ আমি আৰু বেছি গোটেই ছাৰ্ভিচ আমি গভৰ্নেন্স কেনেকৈ ইম্প্ৰুভ কৰিম তাৰ বাবে মিছন কৰ্ময়োগী লৈ অনা হৈছে মনত ৰাখিব আৰু MOUখন কোনে চাইন কৰিছে ডক্টৰ ৰবি কোটা তেখেত চিফ ছেক্ৰেটাৰী অফ আছাম আৰু ভি ললিতা লক্ষ্মী তেখেত কৰ্ময়োগী ভাৰতৰ ছেক্ৰেটাৰী আৰু CBCৰো তেখেত ছেক্ৰেটাৰী CEO তেখেত আৰু ছেক্ৰেটাৰী হয় তো চাইন কৰা আমি দেখা পাইছোঁ তো অভাৰঅল এইমে হৈছে ৱেল ট্ৰেইনড প্ৰফেশ্যনেল এগৰাকী চিভিল চাৰ্ভেণ্ট সেইবুলি প্ৰফেশ্যনেল সাজ পোছাকত নহয় কৰ্মৰে যাতে সকলো চিভিল চাৰ্ভেণ্টে ডিফাৰেণ্ট মিনিষ্ট্ৰীৰ আণ্ডাৰ ডিফাৰেণ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যেতিয়া বিভিন্ন এজেঞ্চি ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যেতিয়া কাম কৰি থাকিব তেওঁলোকে যাতে সঠিকভাৱে গভৰ্নেন্স ইম্প্ৰুভ কৰাত যাতে তেওঁলোকক আমি ব্যৱহাৰ কৰিব পাৰোঁ তো সেইকাৰণে শ্বিফ্ট ফ্ৰম ৰুল বেছড টু ৰোল বেছড ট্ৰেইনিং এটা বিউৰ'ক্ৰেচি অলপমান কলাৰ চলাৰ চুট বুট এতিয়া ফিটবাবু হৈ থাকে সেই ফিটবাবু নহয় ৰুল বেছড নহয় ৰোল বেছড যে আমি কোন হয় আমি চিভিল চাৰ্ভেণ্ট হয় উই আৰ চাৰ্ভেণ্ট আৱাৰ এইম ইজ টু প্ৰভাইড চাৰ্ভিচ টু দি পিপল আৱাৰ এইম ইজ টু প্ৰভাইড গুড গভৰ্নেন্স টু দি পিপল ইয়াত ফ'কাছ কৰা উচিত তো অভাৰঅল 70-20-10 মেণ্ডেট এটা ৰখা হৈছে য'ত 70% জব এক্সপিৰিয়েঞ্চৰ পৰা চিভিল চাৰ্ভেণ্টসকলে শিকিব 20% মানুহৰ অন্যান্য বিভিন্ন ক্ষেত্ৰত মানুহৰ লগত কাম কৰি শিকিব আৰু 10% ট্ৰেইনিঙৰ পৰা শিকিব তো চাব দেই এতিয়া কোনোবা চিভিল চাৰ্ভেণ্ট হৈ পেলাই ট্ৰেইনিঙতচোন বেছি নিশিকিলোৱে মই নোৱাৰিম নেকি তেনেকুৱা নহয় মাত্ৰ 10% আপুনি ট্ৰেইনিঙৰ পৰা শিকিব 20% আপুনি অন্য মানুহৰ লগত আপুনি কাম কৰি শিকিব লাগিব আৰু বাকী 70% আপুনি জব এক্সপিৰিয়েঞ্চৰ পৰা শিকিব লাগিব ওভাৰঅল এআই আমাৰ মিছন কৰ্ময়োগী এটা আনবায়াছড এটা চিষ্টেম যাতে আমি লৈ আনিব পাৰোঁ প্ৰপাৰ গভৰ্নেন্স গুড গভৰ্নেন্সৰ বাবে মিছন কৰ্ময়োগী সেইকাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ লগতে আপোনালোকক আইগট প্লেটফৰ্ম এটাৰ বিষয়ে কওঁ আইগট প্লেটফৰ্ম মিছন কৰ্ময়োগীৰ এটা লঞ্চ পেড বুলি আমি ক'ব পাৰোঁ এটা অনলাইন পৰ্টেল য'ত যিসকল চিভিল চাৰ্ভেণ্ট তেখেতসকলৰ পাৰফৰ্মেন্স এনিটাইম মনিটৰ আৰু ইভালুৱেট কৰি থকা হয় আৰু সেই অনুসৰি পাৰফৰ্মেন্স যদি ভাল হয় ডেফিনেটলি ফিউচাৰত এটা ভাল এটা প্ৰমোশ্যনৰ ক্ষেত্ৰতেই হওক বা ওভাৰঅল এটা ভাল ইমেজ এটা আহি যায় মেইনছ প্ৰেক্টিছ কুৱেশ্যন ইণ্ডিয়ান বিউৰ'ক্ৰেচি ইজ এ নীড অফ ৰুলছ বেছড টু ৰোলছ বেছড ট্ৰানজিশ্যন ভেৰি ইম্পৰ্টেণ্ট গম পাইছে ফিটবাবু নহয় ৰুলাৰ হিচাপে নহয় বাট চাৰ্ভেণ্ট হিচাপে আমি নিজকে লৈ আনিব লাগে ডু ইউ এগ্ৰী ডিছকাছ মিছন কৰ্ময়োগী ইন দ্য লাইট অফ দ্য ষ্টেটমেণ্ট খুব সুন্দৰ এটি প্ৰশ্ন উত্তৰটো লিখিবলৈ চেষ্টা কৰিব অন্তৰিক্ষ অভ্যাস একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টিভত প্ৰথমটো স্পেচ এক্সাৰচাইজ মনত ৰাখিব দেই প্ৰথমটো স্পেচ এক্সাৰচাইজ অন্তৰিক্ষ অভ্যাস ডিফেন্স স্পেচ এজেঞ্চি নিউ দিল্লীত লৈ আনিছে অন্তৰিক্ষ অভ্যাস স্পেচ বেছড যিবিলাক আমাৰ এটা ছেটেলাইট হওক চব স্পেচ বেছড ছাৰ্ভিচৰ পৰা আমাৰ কেনেকুৱা ধৰণৰ কিছুমান আমি কেনেকুৱা ধৰণৰ ডেঞ্জাৰৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে তো ইয়াৰ ওপৰতেই আপোনালোকৰ বাবে এটা অন্তৰিক্ষ অভ্যাস লৈ অনা হৈছে ডিফেন্স স্পেচ এজেঞ্চি যাৰ হেড তেওঁলোক আচলতে ইণ্টিগ্ৰেটেড ডিফেন্স ষ্টাফৰ হেডকোৱাৰ্টাৰ তো ওভাৰঅল স্পেচ এক্সাৰচাইজ এটা খুব প্ৰয়োজনীয় যাতে আপকামিং থ্ৰেটছৰ পৰাও ৱাৰ লাইক চিটুৱেশ্যন প্ৰিভেণ্ট কৰিবৰ কাৰণে যাতে আমি নিজকে প্ৰস্তুত কৰিব পাৰোঁ এণ্ড অফক'ৰ্ছ আমি স্পেচ বেছড এছেট আৰু ছাৰ্ভিচ কেনেকৈ আমি
প্ৰপাৰ আমি কিদৰে আমি নিজৰ ভাল কামত যাতে আমি ব্যৱহাৰ কৰিব পাৰোঁ তো মনত ৰাখিব ফাৰ্ষ্ট এভাৰ স্পেচ এক্সাৰচাইজ হোষ্ট ক'ত কৰা হৈছে হেল্থ হোষ্ট যে কৰিছে ডিফেন্স স্পেচ এজেঞ্চিয়ে ক'ত হেল্থ হৈছে ক'ত উদযাপন কৰা হৈছে চাব নেক্সট স্লেপ কি হয় স্লেপ ইজ নাথিং বাট সুবনচিৰি লোৱাৰ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট স্লেপ অহা বছৰৰ পৰা এই প্ৰজেক্টৰ পৰা পাৱাৰ জেনেৰেশ্যনো হ'ব বৰ্তমান আণ্ডাৰ কনষ্ট্ৰাকশ্যন চলি আছে বহুত দিন ধৰি কণ্ট্ৰভাৰ্চিয়েল এটা প্ৰজেক্ট হয়নে অৰুণাচল আৰু অসম বৰ্ডাৰত লোৱাৰ সুবনচিৰি আটাইতকৈ ডাঙৰ এবাৰ যেতিয়া কমপ্লিট হ'ব আটাইতকৈ ডাঙৰ হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট হ'ব অভাৰঅল ক'ব গ'লে কোনে ডেভেলপ কৰিছে NHPCৰ দ্বাৰা ডেভেলপ কৰা হৈছে অলপমান আপোনালোকে ফেক্টছবিলাক চাই থ'ব পাৰে কিমান উৎসৰ হয় ৱাইড কিমান তো অভাৰঅল আপোনালোকে স্লেপ চাই থ'ব পাৰে What is the name of tri-services military exercise conducted by India in eastern sector? Agnipath, Vayu Shakti, Purvi Prahar, ne Youth Abhyas. Uttor di comment section ot janabole napahoribo aru kalir amar current affairs or DCA er ji previous practice questions he previous practice questions samuhor uttor homu ami sao ahok Bidar Fort is located in which of the following state? Ki hobo uttor to Bidar, our southor hoy, the answer is Karnataka. ঠিক আছে? Where was Bengaluru's first digital population clock inaugurated? Answer is Institute for Social Economic Change. ইয়াকে কৈ পেলাই আজিৰ নিউজৰ সামৰণি মাৰিবলৈ ওলাইছোঁ কম্পিটিশ্যন কেয়াৰ সদায় আপোনালোকৰ লগত যদি আপোনালোকৰ ইন কেছ এনি এনকুৱাইৰি যদি কৰিবলগীয়া আছে তেনেহ'লে কিউআৰ কোডটি স্কেন কৰিব পাৰে বা ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটোতো আপোনালোকে যোগাযোগ কৰিব পাৰে কম্পিটিশ্যন কেয়াৰ সেয়েহে আপোনালোকৰ লগত সদায় থাকিব আৰু আমি সেয়েহে বাই দ্য অফিচাৰ্ছ ফৰ দ্য অফিচাৰ্ছ বুলি কওঁ ইয়াকে কৈ পেলাই ধন্যবাদ জয় আয়স